নমস্কাৰ বন্ধুসকল আপোনালোকক আমাৰ শিকোৱা হাই ইউটিউব চেনেললৈ স্বাগতম জনালোঁ আজি আমি অসম বুৰঞ্জীৰ ওপৰত 10টা এমচিকিউ চাম আপোনালোকে যদি আমাৰ ইউটিউব চেনেললৈ নতুনকৈ আহিছে তেনে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'বোৰ শেষলৈকে চাব আজি আমাৰ প্ৰথম প্ৰশ্নটো হ'ল হু ইনফৰ্ম দ্য ব্ৰিটিছ about the ৰংপুৰ এটেক প্লেন অফ ধনঞ্জয় বুঢ়াগোহাঁই ধনঞ্জয় বুঢ়াগোহাঁইৰ ৰংপুৰ যুদ্ধৰ পৰিকল্পনাৰ তথ্য ইংৰাজক কোনে দিছিল আমাৰ অপশনস কেটা আছে ইয়াত এ বদন চন্দ্ৰ বৰফুকন বি জিওৰাম দুৱালিয়া বৰুৱা সি কদিয়াখোৱা গোহাঁই আৰু ডি নান অফ দিস আমাৰ কাৰেক্ট উত্তৰটো হ'ব সি কদিয়াখোৱা গোহাঁই সো কদিয়াখোৱা গোহাঁই ব্ৰিটিছক ধনঞ্জয় বুঢ়াগোহাঁইৰ ৰংপুৰ যুদ্ধৰ পৰিকল্পনাৰ তথ্য দিছিল আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল Which of the following is the first political association of colonial Assam? ইয়াত লিখা কোনটো উপনিবেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংঘ হয় আমাৰ অপশনস কেটা দিয়া আছে এ আসাম ছাত্ৰ সন্মিলন বি সৰ্বজনিক সভা অফ যোৰহাট সি ফুলগৰী ধাবা আৰু ডি নান অফ দিস আমাৰ কাৰেক্ট অপশনটো হ'ব ইয়াত বি সৰ্বজনিক সভা অফ যোৰহাট আমাৰ তৃতীয় প্ৰশ্নটো হ'ল ভোগেশ্বৰী ফুকননী ডাইড ডিউৰিং দ্য পিৰিয়ড অফ ভোগেশ্বৰী ফুকননী কোন সময়ত মৃত্যু হৈছিল আমাৰ অপশনস কেটা দিয়া আছে এ নন কোঅপাৰেশ্যন মুভমেন্ট বি সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট সি কুইট ইণ্ডিয়া মুভমেন্ট আৰু ডি নান অফ দিস আমাৰ কাৰেক্ট অপশনটো হ'ব ইয়াত সি কুইট ইণ্ডিয়া মুভমেন্ট ভোগেশ্বৰী ফুকননী কুইট ইণ্ডিয়া মুভমেন্ট সময়ত মৃত্যু হৈছিল আমাৰ চতুৰ্থ প্ৰশ্নটো হ'ল In which of the following year Mahatma Gandhi didn't visit Assam? ইয়াত লিখা কোনটো বছৰত মহাত্মা গান্ধী অসমলৈ অহা নাছিল আমাৰ অপশনস কেটা দিয়া আছে এ 1921 বি 1926 সি 1929 আৰু ডি 1934 আমাৰ ইয়াত কাৰেক্ট উত্তৰটো হ'ব সি 1929 1929 চনত মহাত্মা গান্ধী অসমলৈ অহা নাছিল Who was the first elected president of the Assam Association? Assam Association প্ৰথমজন নিৰ্বাচিত অধ্যক্ষ কোন হয় কোন আছিল আমাৰ অপশনস কেটা দিয়া আছে এ গোপীনাথ বৰদলৈ বি ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা সি জগন্নাথ বৰুৱা আৰু ডি মানিক চন্দ্ৰ বৰুৱা আমাৰ কাৰেক্ট অপশনটো হ'ব বি ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা তো ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা অসম এছ'চিয়েশ্যনৰ প্ৰথম অধ্যক্ষ আছিল Where did the first session of Assam Association held? অসম এছ'চিয়েশ্যনৰ প্ৰথমখন বৈঠক ক'ত আয়োজিত হৈছিল আমাৰ অপশনস কেটা দিয়া আছে এ গুৱাহাটী বি যোৰহাট সি ডিব্ৰুগড় আৰু ডি তেজপুৰ আমাৰ কাৰেক্ট অপশনটো হ'ব সি ডিব্ৰুগড় অসম এছ'চিয়েশ্যনৰ প্ৰথমখন বৈঠক ডিব্ৰুগড়ত হৈছিল When did the Assam Association merge with the Assam Provincial Congress Committee? অসম এছ'চিয়েশ্যন আৰু অসম প্ৰান্তীয় কংগ্ৰেছ কমিটি একলগ কেতিয়া হৈছিল মানে কেতিয়া মাৰ্জ হৈছিল আমাৰ অপশনস কেটা দিয়া আছে এ 1905 বি 1911 সি 1919 আৰু ডি 1921 আমাৰ কাৰেক্ট অপশনটো হ'ব ডি 1921 1921 চনত আসাম এছ'চিয়েশ্যন আৰু আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি মাৰ্জ হৈছিল Who was the first president of Assam Pradesh Congress Committee? Assam Pradesh Congress Committee প্ৰথমজন অধ্যক্ষ কোন আছিল আমাৰ অপশনস কেটা দিয়া আছে এ তৰুণৰাম ফুকন বি কুলধৰ চলিহা সি নবীন চন্দ্ৰ বৰদলৈ আৰু ডি বিমলা প্ৰসাদ চলিহা আমাৰ কাৰেক্ট অপশনটো হ'ব ইয়াত বি
কুলধৰ চলিহা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন অধ্যক্ষৰ নাম হয় কুলধৰ চলিহা Who was the governor of Assam during the Quit India movement? Quit India movementor সময়ত অসমৰ ৰাজ্যপাল কোন আছিল আমাৰ অপশনস কেইটা দি আছে A Robert Neil Reed B Sir Akbar Hydari C Andrew Gourlay Clough or D none of this আমাৰ correct option to হ'ব ইয়াত C Andrew Gourlay Clough Quit India movementor সময়ত অসমৰ ৰাজ্যপাল আছিল Andrew Gourlay Clough আমাৰ শেষ প্ৰশ্নটো হ'ল তুলাৰাম সেনাপতি was তুলাৰাম সেনাপতি কোন আছিল আমাৰ অপশনস কেইটা দি আছে A Tiwa Lalung King B Naga King C Manipuri King or D Dimasa King আমাৰ correct option to হ'ব A Tiwa Lalung King তুলাৰাম সেনাপতি এজন Tiwa Lalung ৰজা আছিল আজিলৈ ইমানে আপোনালোকে যদি আমাৰ ভিডিওটো ভাল পাইছে তেন লাইক এটা দিব এণ্ড আগলৈ যদি আমাৰ ভিডিও চাব বিচাৰে তেন সাবস্ক্ৰাইব কৰিব আৰু কিবা সাজেশনস দিব থাকিলে আমাৰ কমেন্ট সেকশনত লিখিব পাৰে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং